নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি 21 এপ্ৰিল তাৰিখে ভিডিঅটো বনাই আছো কালিলৈ 22 এপ্ৰিল অৰ্থাৎ 22 এপ্ৰিল 2024 পৰা যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ জিডি ট্ৰেডমেন ক্লাৰ্ক সকলোৱে আপোনালোকৰ এক্সাম বিলাক ষ্টাৰ্ট হ'ব 7 মে লৈকে যিসকলে তো এডমিট ডাউনলোড কৰিলে নিজৰ এক্সাম চেণ্টাৰ আৰু নিজৰ এক্সামৰ ডেটটো আৰু কোনটো সময়ত এক্সাম আছে ইতিমধ্যে গম পালে আৰু যিসকলে এতিয়ালৈকে এডমিট ডাউনলোড হোৱা নাই তেওঁলোকে লাহে লাহে গম পাব আজি ভিডিঅটোত যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ সিলেবাছত 15টা কোৱেশ্যন আপোনালোকৰ জিডি আৰু ট্ৰেডমেনৰ জেনেৰেল নলেজৰ ওপৰত আহিব তাৰ আপোনাৰ সেই জেনেৰেল নলেজ কি হয় বহুত এটা ডাঙৰ সিলেবাস ইমানখিনি মনত ৰখাটো সম্ভৱ নহয় যিসকলে তো বটিকে মেধাবী তেওঁলোকে বহুত যদি কিতাপ পঢ়ে তেতিয়া আপোনালোকৰ সেই জিকে 2-3টা কমন পঢ়িব পাৰে যেহেতু অল ইণ্ডিয়াৰ আপোনাৰ জিকে কোৱেশ্যন আহে সেইভাবে কিছুমান এনেকুৱা আছে দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা যি এনেকো চাকৰি এটা বহুতে প্ৰয়োজন তেওঁলোকে ইমান পঢ়াশুনা কৰিবলৈ সময় নহয় আৰু তাৰ উপৰিও যিখিনি ডিফেন্সত আৰ্মিত যোৱাৰ বা যিকোনো ডিফেন্সৰ চাকৰিত যোৱাৰ ইচ্ছা থাকে তেওঁলোক পঢ়াৰ প্ৰতি সিমানটা মেধাবী নহয় তেওঁলোকেতো পাছ কৰিব লাগিব ইমান নপঢ়িব বা কিছুমান এনেকুৱা ল'ৰা ছোৱালীও যায় যিনিকি এদিনো কিতাপখন মেলি চোৱা নাই জাষ্ট ইন্টাৰভিউ দিনা এডমিট ডাউনলোড কৰি কিতাপ ডাইৰেক্ট এক্সাম দিবলৈহে গৈছে তেওঁলোকে আজি এই ভিডিঅটো চাই যাব মোৰ কেনেদৰে জিকে আগত মই মেথছৰ টিক্সটো দিলো কেনেকৈ আপোনালোকে মেথছৰ কোৱেশ্যনখিনি কৰিব লাগিব আজি এইটো ভিডিঅত আপোনাৰ জিকে সমূহ কেনেকৈ শুদ্ধ কৰিব একো যিটো প্ৰশ্ন আপোনালোকে আহিব হয়তো কোনোদিন নুশুনিবও পাৰে কোনোদিন পঢ়ি নোপোৱা প্ৰশ্ন আহিব পাৰে আৰু যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ এক্সাম বিলাক হিন্দী ইংলিছতে হয় অসমীয়াত বৰ্তমানলৈকে হোৱা নাই এছএছসি যেহেতু অসমীয়াত অলপ সুবিধা হয় কিবা এটা হলো বুজি পায় এনেকুৱা ল'ৰা ছোৱালী যি ইংৰাজী হিন্দী মাতিবই নাজানে কিন্তু জিকে কোৱেশ্যন কেইটা কেনেদৰে শুদ্ধ কৰিব কেনেদৰে মাৰ্ক ল'ব আৰু যেহেতু এছএছসি অগ্নিবীৰত 33% পালে আপুনি পাছ কৰিব জিকে 15টাৰ ভিতৰত আপোনালোকে মিনিমাম কেইটামান কোৱেশ্যন শুদ্ধ কৰিলে আপোনালোকে নম্বৰ এটা পাবলৈ সক্ষম হ'ব 10 নম্বৰো পাব পাৰে 5 নম্বৰো পাব পাৰে সেই নম্বৰ কেইটা কেনেকৈ পাব বা ভাগ্য ভাল থাকিলে আপোনাৰ গোটেই ফুল নম্বৰো পাই যাব পাৰে কেনেকৈ পাব ফুল টিক্সত মই বুজাই দিম এতিয়া ভিডিঅটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে যদি বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅসমূহ আপলোড দিলে তাৰ নটিফিকেশন পাব আৰু ভিডিঅসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅটো কেনেদৰে আপোনালোকে কোৱেশ্যন কেইটা শুদ্ধ কৰিব কেনেদৰে নম্বৰ ল'ব আপোনালোক বুজাই দিওঁ চাওক মই 15টা কোৱেশ্যন ইয়াত পাতিলো মই যি ৰকম বুজাও আপোনালোকক কোৱেশ্যন মই মতলব নকৰো জাস্ট এনসাৰৰ মতলব মোৰ আপোনালোকে শুদ্ধ নম্বৰ পাব লাগে যিকোনো ইন্টাৰভিউ পৰীক্ষাত যেহেতু অগ্নিবীৰৰ এক্সাম কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব 22 এপ্ৰিল 2024 পৰা সেইভাবে অগ্নিবীৰকে মই মুখ্য কৰি লৈছো অগ্নিবীৰ বুলিয়ে নহয় এছএছসি জিডি আসাম পুলিচ গ্ৰেড 3 গ্ৰেড 4 আপোনাৰ যিকোনো কম্পিটিটিভ এক্সাম যিকোনো ইন্টাৰভিউ পৰীক্ষাত আপুনি এইখিনি টিক্স খটালে আপোনাৰ 90% নম্বৰ পাবলৈ আপুনি সক্ষম হ'ব আপোনাৰ যদি কপাল ভাল থাকে 100% শুদ্ধ হৈ যাব পাৰে আহক এতিয়া বেছি কথা পাতি নাথাকো আৰু এটা কথা কি হয় চাকৰি যেহেতু প্ৰয়োজন এক্সামিনাৰ যিসকলে ইন্টাৰভিউ পাতে ৰিক্ৰুটমেন্ট বৰ্ডৰ এক্সামিনাৰ বিলাক যদি ডালে হয় আমি পাতে হ'ব লাগিব তেতিয়া চাকৰি পাম বৰ্তমান প্ৰতিযোগিতাৰ যুগত কিমান লাখ নিবনুৱা দেখিছে পঢ়িব নোৱাৰে আপোনালোকে কিবা এটা হলো মগজত মাল থাকিব লাগিব আপুনি নম্বৰ ল'ব লাগিব তেতিয়া চাকৰি পাব এটো সঁচা কথা আপুনি পৰীক্ষা পাছ কৰিলে আজিকালি চাকৰি পাব পৰীক্ষা পাছ কৰিবই লাগিব আপুনি পৰীক্ষা পাছ নকৰিলে কোনো ধৰণৰ চাকৰি নাপায় অকল আসাম কামাণ্ডোৰ বাদে সকলোতে পৰীক্ষা পাছ কৰিব লাগিব চাই লওক এতিয়া প্ৰথম জিডি কথাটো কলো আপুনি জিডি যদি প্ৰথম আপোনালোকে নম্বৰ লওঁ বুলি ভাবে এই 15টা কোৱেশ্যন থাকিব ইয়াত 15টা 30 নম্বৰ থাকিব এটা টিক্স কৰিব পাৰে এটো এ অপচন ধৰক এটো বি অপচন এটো সি আৰু এটো ডি এই চাৰিটা ভিতৰত আপুনি যিকোনো এটা অপচন সিলেক্ট কৰি ল'ব পাৰে মই এটো ললো বি অপচনটো সিলেক্ট কৰিছো এই বি অপচনটো আপুনি গুটেটো 1ৰ পৰা আপোনাৰ 15 লৈকে মই এনেকৈ সিলেক্ট কৰিম মানে আপুনি কম্পিউটাৰ ক্লিক কৰিব মই ইয়াত অফলাইনত আপোনাক বহিখন দেখাইছো জাস্ট আপুনি এটাই সিলেক্ট কৰি ল'ব যিকোনো মই বি টো আপোনালোকে সিলেক্ট কৰি ললো এই বি তে আপোনালোকক 15টা কোৱেশ্যন কৰিম ইয়াৰ ভিতৰত মানে যেহেতু এই 15টাৰ ভিতৰত আপোনাৰ ম্যাক্সিমাম 25% 15ক যদি আমি 100 ধৰো 4 কে ধৰিলে আপোনাৰ 4 4 16 এটা কম আছে কোনোবা এটা অপচনৰ 4টা শুদ্ধ থাকিব বাকি 3টা আপোনালোকৰ শুদ্ধ থাকিবই এটো 100% হয় ইয়াৰ ভিতৰত আপোনাৰ মই ধৰিলো আপোনাৰ কপাল ভাল থাকিলে হয়তো 10টাও শুদ্ধ হৈ যাব পাৰে এটো টিক্সত আপুনি ইয়াৰ এই 5টা যদি শুদ্ধ হয় ইয়াত 10 নম্বৰ পাব জিডি হলে আৰু যদি ট্ৰেডমেন হয় তেতিয়া আপুনি 5 নম্বৰে পাব ইয়াতে 5টা যেতিয়া শুদ্ধ হল আপুনি 10 নম্বৰ পালে কিন্তু ইয়াত নেগেটিভ মাৰ্ক থাকিব আৰু আপোনাৰ ইয়াত কিমান পালে 10 নম্বৰ পালে জিডি কাৰণে আৰু ট্ৰেডমেন হলে 5 নম্বৰ পালে
মই লিখি দিলোঁ। তাৰপিছত আৰু যিহেতু 10টা ভুল হ'ল GD প্ৰথমটো চাই লৈছোঁ। এই 10টাত আপোনালোকৰ 0.25কে যিহেতু নাম্বাৰ আছে, ইয়াত আপোনাৰ 2.50 GD কাৰণে 2.50 নাম্বাৰ কাট খাই যাব। আপোনাৰ 10টা যিহেতু ভুল হ'ল, আপোনাৰ যিহেতু 5টা হ'ল, 10টাৰ পৰা 2.50 কাট খালে, ইয়াত থাকিলে 7.50 নম্বৰ আপোনাৰ থাকিলে। ইয়াৰ এইটো গোটাগুটি মাৰ্ক পাবই আপুনি, 7.50 মাৰ্ক পালে। তাৰপৰা আৰু ইয়াত যদি ষ্টেটমেণ্টৰ পেপাৰত যিহেতু 1 মাৰ্ককৈ থাকিব, 15টা 15 নম্বৰ থাকিলে, ইয়াত যদি 5টা ভুল হয় আৰু 10টা ভুল হ'ব, 10টাত আপোনালোকৰ কাট খাই যাব 2.50 কাট খাই গ'লে 5ৰ পৰা মাইনাছ হৈ গ'লে আকৌ থাকিব 2.50 নম্বৰে আপোনাৰ থাকি যাব। মানে এইটো ষ্টেটমেণ্টত হ'লে 2.50 মাৰ্ক পালে, আৰু GDত যদি হয় আপুনি 7.50 মাৰ্ক পালে। যিহেতু এটাত 2 নম্বৰকৈ আছিলে GDত, আৰু ষ্টেটমেণ্টত এটাত আছিলে, এটাত 1 নম্বৰকৈ আছে, সেইবাবে 2.50 মাৰ্কহে পালে। এইটো টিক্স 1 নম্বৰ। ইয়াতকৈ বেছি নম্বৰ পৰা আৰু এটা টিক্স আছে, সেইটো মই আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। 1 নম্বৰ বুদ্ধি আপুনি সেইটো কৰিব পাৰে, আৰু 2 নম্বৰ বুদ্ধিটো এইটো চাওক। এতিয়া মই কুৱেশ্যনটো লৈছোঁ অকণমান আপোনালোকক বুজাবৰ কাৰণে। ইয়াত লিখিছোঁ, আজানপি দৰগাহ অসমৰ ক'ত অৱস্থিত, বা ক'ত অৱস্থিত বুলি আপোনাৰ হিন্দী ইংলিছত আহিব পাৰে, অসমীয়াতে মই লিখি দিছোঁ। হিন্দী ইংলিছতে যিহেতু অগ্নিবীৰ এক্সাম আহিব বা ইণ্টাৰভিউ পৰীক্ষা হিন্দী ইংলিছত আপুনি অসমীয়াত য'তে নহওক, প্ৰশ্ন মতলব নাই। এই 4টা অপশ্যন আছে, আজানপি দৰগাহ ক'ত অৱস্থিত। যিসকলেতো জানে, জনাসকলে লিখিব। এতিয়াতো আপোনালোকে শুনাই নাই এইটো প্ৰশ্ন, যদি পঢ়া নাই কিতাপ ক'ৰ পৰা শুনিব। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, কিন্তু মই আপোনালোকক শুদ্ধ উত্তৰ বাছি উলিওৱা ছিষ্টেমটো দেখাই দিছোঁ চাওক। যোৰহাট, তেজপুৰ, শিৱসাগৰ আৰু ধুবুৰী। এটাই চইচ কৰিব, এই গোটেইকেইটা আখৰৰ ভিতৰত কোনটোত আটাইতকৈ সৰহ সংখ্যা আছে। যোৰহাটত যদি চাওঁ 4টা সংখ্যা আছে, তেজপুৰত 4টাই ধৰক, আকা চৌকা সেইবোৰ নধৰিব সিমানটা, শিৱসাগৰত ধৰক 5টা আছে, ধুবুৰীত আপোনাৰ 3টা আছে। ইয়াৰ ভিতৰত কোনটো ডাঙৰ সংখ্যা হ'ল, এতিয়া আটাইতকৈ সৰহকৈ আখৰ থকা সংখ্যা উত্তৰ কোনটো অপশ্যন, ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো শিৱসাগৰ। দেখিলে, এই এক্সামবিলাকৰো তেনেকৈ যোনটো আটাইতকৈ দীঘল অপশ্যন থাকিব, আখৰৰ দ্বাৰা হওক বা দেখাত দীঘল হওক, সেইটো অপশ্যনে আপোনাৰ শুদ্ধ হ'ব। আৰু 2 নম্বৰটো চাওক, এইটো আপোনালোক ক'লোৱে, আটাইতকৈ দীঘল অপশ্যনটো শুদ্ধ হ'ব। 2 নম্বৰটো চাওক, আটাইতকৈ পুৰণি মছজিদটো অসমৰ কোনখন জিলাত আছে। পুৰণি মছজিদ অসমৰ প্ৰথম প্ৰতিষ্ঠা হোৱা, প্ৰথম পুৰণি মছজিদ বুলিয়ে কওক আপুনি, অসমৰ কোনখন জিলাত আছে। যিসকলেতো জানে, নজনাসকলে কি কৰিব, এইটো প্ৰশ্ন শুনাই নাই কোনো। মই লিখিছোঁ গুৱাহাটী, গোৱালপাৰা, নলবাৰী আৰু ধুবুৰী। জনাসকলে লিখি দিব ফচকৈ, যিসকলে জানে কিতাপতো পঢ়িছে বা ইমানখিনি কথা মনত ৰখাব পাৰে তেওঁলোকে লিখিব। কিন্তু নজনাসকলে চইচ কৰক, ইয়াৰ আটাইতকৈ চুটি কোনটো শব্দ, কম আখৰ কোনটো আছে। গুৱাহাটীত যদি চাওঁ 4টা, গোৱালপাৰাত 5টা শব্দ, নলবাৰীত 4টা, আৰু 4 নম্বৰ ধুবুৰীটোত 3টা। ইয়াৰ শুদ্ধ উত্তৰ এইটো, আপুনি চিন্তা কৰিলে বাদ দিয়ক, এইটো বঢ়াই দিয়ক। দেখাত সৰু হ'ব পাৰে বা আখৰ কম থকা সংখ্যাটো হয়তো শুদ্ধ হ'ব পাৰে 100%, এই GK ক্ষেত্ৰত, আৰু আটাইতকৈ দীঘল অপশ্যনটো 100% শুদ্ধ হ'ব। এইটো আপোনালোকৰ 2 নম্বৰ টিক্স। ইয়াৰ উপৰি এইখিনি মই যিহেতু লিখি লৈছোঁ, আপোনালোকে ভাবিব পাৰে যে এইটো প্ৰশ্ন বনাই লৈছে সেইমতে পাইছে, সেনেকুৱা হ'ব। মই কিতাপত দেখাই দিছোঁ আপোনালোকৰ, ইণ্ডিয়ান আৰ্মি ষ্টেটমেণ্টৰ মোৰ ওচৰত এখন কিতাপ আছে, আৰু আছাম পুলিচৰ এখন কিতাপ আছে, তাতো আপোনালোকক দেখাই দিছোঁ। ইংৰাজীত দেখাই দিম আৰু অসমীয়াত দেখাই দিম। হিন্দী কিতাপ বৰ্তমান মোৰ ওচৰত নাই, আপোনালোকক দেখাই দিছোঁ। এই 2টা টিক্সত নম্বৰ পাব পাৰে আপুনি, এইটো টিক্স চাই লওক। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থওক। ইয়াত চাওক, মই আপোনালোকক ইংৰাজীত দেখাই দিছোঁ হা। ইংৰাজী কিতাপ আছে মোৰ ওচৰত, যিহেতু হিন্দী কিতাপ নাই। হিন্দী, ইংৰাজী, অসমীয়া যি প্ৰশ্নটো নাচাব আপোনালোকে, প্ৰশ্ন মতলব নাই, মোৰ লগত উত্তৰৰ মতলব। ইয়াত চাওক, হুইচ ইজ কাণ্ট্ৰি, এইবিলাক মই বাদ দিয়ক, পঢ়িবলৈ বাদ দিয়ক। পঢ়িব নাজানে, ইংৰাজী পঢ়িব নাজানে, হিন্দী পঢ়িব নাজানে, অসমীয়া পঢ়িব নাজানে, বাদ দিয়ক। জাষ্ট উত্তৰটো চাওক। ইউনাইটেড ষ্টেট অফ আমেৰিকা, চাইনা, ৰাছিয়া, গ্ৰেট ব্ৰিটেইন, বাদ দিয়ক, এইবোৰ বাদ দিয়ক, মতলব নাই। ইয়াৰ আটাইতকৈ দীঘল অপশ্যনটো শুদ্ধ চাওক, এইটো শুদ্ধ। এইটো প্ৰশ্ন বাদ দিয়ক, আটাইতকৈ দীঘল অপশ্যন যিটো থাকিব সিয়ে শুদ্ধ। আৰু তাৰপিছত প্ৰায়খিনি হয়, মই যি কেইবাটাও বাচিলোঁ ইয়াত আপোনালোকক চাওক, প্ৰায়খিনিয়ে আপোনাৰ কপাল ভাল থাকিলে, আপোনাৰ ভাগ্যত যিটো চাকৰি থাকে কেতিয়াও হেৰাই নাযায়। আপুনি কপালটো থাকে, যদি থাকে কপালত চাকৰি থাকিলে পাবই। মই এনেকুৱা ধৰণৰ বুদ্ধি ঘটাব লাগিব। এইটো চাওক 2 নম্বৰ, এইটো মানে আপুনি প্ৰশ্ন বাদ দিয়ক, উত্তৰকেইটা চাওক, 1, 2, 3, 4টা। ইয়াৰ ভিতৰত কোনটো উত্তৰ, আৰু চাব, হয় দীঘল চাব, হয় চুটি চাব। ইয়াত চাওক আটাইতকৈ চুটি ৰাছিয়াল, এইটো কি লিখা আছে বাদ দিয়ক উত্তৰ, এইটোত দিয়ক কম আছে, ইয়ে শুদ্ধ। দেখিলে, ৰাছিয়াল, এইটো একদম আটাইতকৈ চুটি অপশ্যনটো শুদ্ধ হ'ব GK ক্ষেত্ৰত, আৰু আটাইতকৈ দীঘল অপশ্যনটো শুদ্ধ হ'ব। তাৰপৰা ইয়াতো চাওক, হোৱাট ইজ দ্য জেনেৰেশ্যন, এই বাদ দিয়ক প্ৰশ্ন, আপুনি উত্তৰ চাওক। আটাইতকৈ সৰু শব্দ, নন অফ দিছটো দীঘল আছে, হেল্প 1 hour দীঘল, 2 hours দীঘল, 1 hourটো দেখাত সৰু, আখৰো কম আছে, ইয়ে শুদ্ধ হৈ যাব। মই বহুতো প্ৰমাণ দি দিছোঁ, আপোনালোকে দেখিছে। ইয়াৰো আপোনালোকে এইখিনি বাদ দিয়ক, নন অফ দিছ, এইবোৰ একদম দীঘল অপশ্যনবোৰ নাচাব। হয় দীঘলটো শুদ্ধ হ'ব, আটাইতকৈ চুটিটো শুদ্ধ হ'ব। ইয়াৰ আটাইতকৈ এণ্টাৰ্কটিকা, এইটো শুদ্ধ। তাৰ আগতে এইটো প্ৰশ্ন চাওক,
এইবোৰ প্ৰায় সংখ্যকে মই প্ৰায় কিতাপত আপোনালোকৰ প্ৰায় ইউটিউবৰ যিখিনি কমিউনিটি পোষ্টত আহি থাকে সেইখিনিও চাইছোঁ। আটাইতকৈ দীঘলটো শুদ্ধ হ'ব যিকে ক্ষেত্ৰত দীঘল উত্তৰটো, নহ'লে একেবাৰে চুটিটো। এইটো চাওক, ইয়াৰ এইটো নীল, এইটোৱে আপোনালোকৰ শুদ্ধ হ'ব প্ৰায় ক্ষেত্ৰতে মই দেখিছে গোটেইখিনি। ইয়াত যদি আপোনাৰ কেইটা কুৱেশ্যন আছে সৰু সৰুকৈ 17টা আছে, ইয়াত গোটেইখিনি বাচিবলৈ হ'লে উত্তৰ যদি চাওঁগৈ মই প্ৰায় 10টা কুৱেশ্যনে আপোনালোকৰ সেই ৰকমে হয় দীঘল অপশ্যনটো শুদ্ধ, নহয় চুটি অপশ্যনটো শুদ্ধ। কিন্তু এনেধৰণে এই চাওক, এই চন যদি দিয়া থাকে, চনৰ ক্ষেত্ৰত কিন্তু এইটো ট্ৰিক্স নাখাটিব। মানে কি হয়, সেইটোত একো ধৰিব নোৱাৰিব। এইটো দেখিছে 1942 চন, 1945, 1947, 1950 কাৰেক্ট যেতিয়া সমান থাকিব তেতিয়া কিন্তু এইটো বুদ্ধি কটাই আপুনি নাম্বাৰ পাব নোৱাৰিব। মই কৰিলোঁ। তাৰপৰা আকৌ অসমীয়া কিতাপখন মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে বিশ্বাস নকৰিব পাৰে, দেখাই দিছোঁ চাই থওক। এইখন চাওক, আছাম পুলিচৰ কিতাপ মোৰ ওচৰত আছে, মই দেখাই দিছোঁ আপোনালোক। আছাম পুলিচৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ আগন্তুক পৰীক্ষা হৈ যোৱাবিলাকত আহি থকাবোৰ। এইটো কুৱেশ্যনটো, এইটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ আখ্যা কাক দিয়া হৈছিল? ইয়াৰ শুদ্ধটো এইটো বাদ দিয়ক। ইয়াত আটাইতকৈ দীঘল আৰু চুটি অপশ্যন চাওক, হয় আপুনি দীঘলটো চইচ কৰক, নহ'লে চুটিটো। ইয়াৰ কিন্তু চুটিটো শুদ্ধ নহয়, ক দেখিলে আলান এক্টোভিয়ান হিউম। আটাইতকৈ দীঘল অপশ্যন আখৰ থকা সংখ্যা, ই শুদ্ধ। দেখিলে প্ৰমাণ দেখিলে মই কেনেকৈ দেখাই আছোঁ আপোনালোকক। এই চনৰ ক্ষেত্ৰত মই আপোনালোকক ক'ব নোৱাৰিম, চনটো আপোনালোকে জানিবই লাগিব, তেতিয়াহে আপোনালোক শুদ্ধ হ'ব। তাৰপৰা ইয়াত চাওক, আজাদ হিন্দু ফৌজ কোন চনত গঠন কৰা হৈছিল? ইয়াৰো প্ৰায় দেখাত সৰুটোৱে আপোনাৰ শুদ্ধ, ঘ সুভাষ চন্দ্ৰ বসু। এইটো এটা কিন্তু পাক লাগি যায় না, সুভাষ চন্দ্ৰ বসু। অলপ হ'লেও মিডিয়ামটো কেতিয়াবা শুদ্ধ হয়, কিন্তু এইটো কপাল বেয়া থাকিলে আপোনালোকৰ এইটো ভুল হোৱাৰ চান্স থাকিব। এনেধৰণৰ প্ৰশ্ন আপোনাৰ কপাল বেয়া থাকিলে আহি যাব। তাৰপৰা ইয়াত চাওক আপোনালোকৰ, আৰু মই কুৱেশ্যন দেখাই আছোঁ আপোনালোকে চাই থওক। এইটো কুৱেশ্যন চাওক, ইয়াৰে কোনখন দেশত একক নাগৰিকত্ব আছে? আপোনালোকে এইবোৰ বাদ দিয়ক, নাজানে, প্ৰশ্ন কোনো পঢ়ি পোৱা নাই। আটাইতকৈ চুটি অপশ্যন দেখিলে বা দীঘল বা চুটি অপশ্যনটো আপোনালোকৰ শুদ্ধ হ'ব। এয়া চাওক, যুক্তৰাষ্ট্ৰৰ গৃহভূমি হ'ল ভাৰত, আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স। ইয়াৰ শুদ্ধ উত্তৰ ইয়াত কোনটো আছে? খটো লিখা আছে। ইয়াত দেখিছে আপুনি আটাইতকৈ দীঘল যিটো অপশ্যন সেয়ে শুদ্ধ। এইকেইটা মই টিক্স আপোনালোকক কৈ দিলোঁ। এইকেইটা টিক্স আপোনালোকৰ আগন্তুক ইণ্টাৰভিউ পৰীক্ষাত খটাই চাব, আপোনালোক 100% নম্বৰ পাবলৈ সক্ষম হ'ব। দেখিলে আপোনালোকৰ কাৰণে কিমান কষ্ট কৰি ভিডিঅ'বিলাক বনাই আছোঁ। চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ, যিসকল দুখীয়া মধ্যবিত্ত ল'ৰা ছোৱালী আছে তেওঁলোকৰ চাকৰি এটা বহুতেই প্ৰয়োজন। তেওঁলোকেতো পঢ়া শুনাটো ইমান ভাল নহয়, মেধাৱী নহয়, কিন্তু চাকৰিটো পাব লাগিবই। কেনেদৰে পাব ইত্যাদি ধৰণৰ কি পোষ্ট আহিছে, কণ্টিনিউ ভিডিঅ'বিলাক মই বনাই গৈ থাকিম। আপোনালোকে যথেষ্টখিনি সহায় দিছে। ছাবস্ক্ৰাইবাৰ 5000 অতি কম কৰিলে, অতি সোনকালে 10,000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। মই কৈছোঁৱে, এক্সামিনাৰবিলাক যদি ডালে ডালে হয়, আপোনালোক পাতে হ'ব লাগিব, তেতিয়াহে বৰ্তমান প্ৰতিযোগিতাৰ যুগত চাকৰি পাবলৈ সক্ষম হ'ব। আৰু বেছি কথা কৈ ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ। যিটো গুৰুত্বপূৰ্ণ কথা সেইটোৱে চাব, বেকগ্ৰাউণ্ড নাচাব। আপোনাৰ আখৰ সিমান চাই থাকিবলৈ মতলব নাই। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মই নিৰঞ্জন বৰাই আজি এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।